লাভ কৰিব আৰু কমেণ্ট কৰিব। চেনেহৰ বিহুটি আজি দুৱাৰদলিৰ মুখত আৰু বিহু বুলি ক'লে আমাৰ আহোম সম্প্ৰদায়ৰ মানুহখিনি ঘৰে ঘৰে সাঁজ পানীৰ জুতি ল'বা আৰু সেইকাৰণে এইকেইদিন আহোম সম্প্ৰদায়ৰ প্ৰতি ঘৰে ঘৰে সাঁজ তৈয়াৰ কৰাত উঠি পৰি লাগিছে। আহকচোন বাৰু আমাৰ আইতা বৰমা এনাইসকলে কেনেদৰে সাঁজ পানী তৈয়াৰ কৰিছে আমি চাওঁ। তেন্তে চাওক, এইয়া আমাৰ এপাই সাঁজ প্ৰস্তুত কৰি আছে। এয়া দেখিছেনে এনেকৈ মেলি দিয়া আছে। ইয়াত বনাইছিলে ন এপা? বনাইছিলোঁ। কওকচোন পদ্ধতিটো প্ৰথমৰ পৰা কওক, কেনেদৰে কৰা হয়? মই ইয়াত উদাহৰণ পাতি এইপিনে চাই লওক। আমাৰ পাতি মেলি তাত চৌটো পাতিলোঁ, পাতি পানী দিছোঁ, পানীখিনি গৰম কৰিছোঁ, চাউল ধুইছোঁ, ধুই পখালি পেলাই তাত মানে লৰাই বগৰাই মেলি আৰু ধুনীয়াকৈ কলপাতে ঢাকিছোঁ। ঢাকি মেলি বস্তুটো আকৌ লৰাই বগাই ভাতটো সিজিছে নাই চাইছোঁ। চাই পেলাই তাত জুইটো জ্বলাই মেলি আৰু যেতিয়া ভাতখিনি দেৰিলৈকে তাত মানে ঢাকনি মাৰি পেলাই জুইটো ৰঙা হৈ আছে তাৰ ওপৰতে থলোঁ। থৈ পেলাই যেতিয়া বস্তুটো বোলে জুইকুৰা নুমালেগৈ, চেঁচা মেচা হ'ব হৈছে, লাহেকৈ না ইয়াৰ পৰা নমাই আনি ইয়াত থলোঁ। থৈ পেলাই ইয়াতে পানী কাপোৰ পাৰি ধুনীয়াকৈ না তাৰ ওপৰত কলপাত দিম, হেৰি কৰিম। এতিয়া বৰ্তমান মই ঘৰৰ যিটো ভিতৰুৱা আমাৰ শলিতা লগাই বিহু বুলি থ'বৰ কাৰণে এই বস্তুটোত ইয়াত মই অলপমান আগতীয়াকৈ আগবঢ়াই থৈছোঁ। এয়া কি হৈছে? এয়া মাটিকলহ ন? মাটিকলহ। সেইটো মাটিকলহত কেনেকৈ থ'ব লাগিব? কেনেকৈ থ'ব এতিয়া? মাটিকলহ ইয়াত ভৰাইছোঁ নহয়, ভৰাই ধুনীয়াকৈ এন্ধাৰি এটা দি একদম কলপাতে সোপা দি পেলাই ধুনীয়াকৈ সেইটো থৈ দিম আৰু। আচ্ছা, এইটো যে ভাতটো সিজালে, এই ভাতটো অকল সিজালেই হ'বনে? সিজালেই সাঁজটো হৈ যাব জানো? নাযায় নহয়। কি দিব লাগিব ইয়াত? কি দিব লাগিব? এতিয়া আমি সাজৰ দৰৱ এতিয়া ভাঙিলোঁ। এয়া সাজৰ দৰৱ ন? ভাঙিলোঁ, এয়া গুৰি ভাঙিলোঁ, ভাঙি মেলি ইয়াত অকণমান জালুকো দিছোঁ। জালুক দি মিহলাই, আজিকালি আকৌ দৰৱবোৰ কিনিবলৈ গ'লে মানে জালুক চালুক নিদিয়ে যে, ঘৰতো জালুক কেইটামান মিহলাই এতিয়া সানি মেলি ধুনীয়াকৈ না কলহত ভৰাইছোঁ। তাৰপৰা এইখিনি এতিয়া ধুনীয়াকৈ কলপাত চলপাত দি ঢাকিম। ঢাকি মেলি ধুনীয়াকৈ কাইলৈ হয়তো গধূলি সময়ত ইমান সময়ত ভৰাব পৰা হ'ব। এইবোৰ এতিয়া কেনেকৈ থাকিব? এই ভাতখিনি যে, এই ভাতখিনি ইয়াত দৰৱ সানি থোৱা ভাত নহয় জানো? সানিমহে, এতিয়া সানি আছোঁ। সানি থকাৰ পাছত এয়া কি কৰা হ'ব? ঢাকি থ'ম আৰু ধুনীয়াকৈ কলপাতে। এনেকৈ মেলি থওঁতে ঢাকি থোৱা থাকিব? মেলি থওঁতে ঢাকি থ'ম। চিম্পুল পদ্ধতি। সাঁজ সিজাবলৈ লোৱা চাউলখিনি সুন্দৰকৈ ধুই লৈ সেই চাউলখিনিৰে সুন্দৰকৈ ভাত সিজাব লাগিব আৰু ভাত সিজাই লোৱাৰ পাছত এনেদৰে সুন্দৰকৈ মেলি দিব লাগিব আৰু মেলি দিয়াৰ পাছত তাত পৰিমাণ অনুযায়ী সাঁজৰ দৰৱ মিলাব লাগিব। আৰু তাৰ পাছত এই দৰৱ মিলোৱা ভাতখিনি এনেদৰে কলহ বা আন পাত্ৰত ভৰাব লাগিব আৰু দৰৱৰ সহায়ত কেইদিনমান পাছত এই ভাতখিনি সাঁজলৈ ৰূপান্তৰিত হ'ব। তাৰপিছত যে এই ৰহি বুলি যে কয়, এই ৰহিটো কেনেকৈ ওলাব? একদম যে কাঢ়া হৈছেগৈ ৰহিটো ন? ৰহিটো কেনেকুৱা? এতিয়া মই ইয়াত এইটো বস্তুটো সানি থলোঁ। সানি থোৱাৰ লগে লগে এই বস্তুটো জহি যাব নহয়, এইটো গোটেই হৈ নাথাকে আৰু। এইটো মানে গেলি যোৱা নিচিনা হয় ন? বস্তুটো একদম হেৰি হৈ যাব, এতিয়া পমি যাব, তাতে ৰস ওলাই থাকিব। সেই ৰসটোৱে মানে ৰহি হ'ব। আচ্ছা, এইপিনে এনাই কৈ আছে মুখ লাগিব। মুখ নালাগে, ৰ'ব ভিডিঅ' কৰি আছোঁ। এয়া হৈছে আমাৰ এনাই দেই। আৰু যে এতিয়া আপুনি যে বনালে বুলি যে কৈছে, থৈ দিলে বুলি যে কৈছে, বিহু কিবা শলিতা লগাবৰ কাৰণে নাই, সেইবোৰ কেইটাত বনাই থৈছে? ক'ত বনাইছে দেখাই দিওঁ। মই বৰ্তমান এতিয়া শলিতা লগাবলৈ সেয়া ভৰাইছোঁ। ইয়াত আমি বিহুত খাবলৈ ইয়াত থৈছোঁ। বিহুত খাবলৈ এয়া কেইটা? সেইপিনে 1, 2, 3, 6টাত হৈছে। 6টাত কিমান ওলাব দিয়া সাঁজ? 6টাত ভালেমান মানুহে খাব পাৰিব। ভালেমান মানে এদিন আলহী আহিলে আহিব নাই? প্ৰত্যেক দিনা প্ৰত্যেক ভাগে আহিব নহয়। বিহু আলহী শুশ্ৰূষা কৰিবলৈ হৈ যাব। টলঙা বিহু আহিলেও ক'ব সাঁজ অকণমান দিয়া, গাই থাকিব, নব সাঁজে পাতি দিবনে, নব আমুক কৰিব দিবনে, সেইবোৰ খুজিব নহয়। তেতিয়াও লাগিব, গম পাইছা? সেইটো কাৰণে অকণমান সাঁজ অকণমান থ'ব লাগিব। এইকেইটা সাঁজৰ দৰৱ ন? মই ভাঙিছোঁ। আচ্ছা, ভাঙি এতিয়া এটা তাকো হ'ল নহয়, আকৌ সানিছোঁ। সাঁজৰ দৰৱটো যিমান দিয়ে সিমানে নিচা হয় নেকি বাৰু? মানে কি হয়, সাঁজৰ দৰৱ বেছিকৈ দিলে বেয়া। ভাতটো ভাঙি চিঙি বেয়া আকৌ বেয়া। এই দৰৱটোৱে মানে সাঁজটো কি ভাতটো মানে হেৰি কৰা ভাঙি একদম দিলে ভাঙিব। দিব লাগিব। খাবলৈ আহিম। চেনি গুটি, মণি গুটি আমাৰ
এতিয়া ধুনীয়াকৈ সানি পিটিকি সানিম ভৰাম আমাৰ এপাৰ ভাইৰেল হৈ আছিলে আমাৰ ভিডিঅ'টোত ভাইৰেল হৈ আছিলে এতিয়া এবাৰ কৈ দিয়ক লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বুলি কৈ দিয়ক লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভাল হৈ যাব নহয় লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব বুলি কওক লাইক কৰিব আৰু এইপিনে চাই কওক আৰু কমেণ্ট কৰিব আকৌ কওক লাইক কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব